অতি মৰ্মান্তিক আৰু দুখদায়ক ঘটনা। ৰাতি ৰাজধানী এক্সপ্ৰেছখন ইয়াত প্ৰায় 12টা বজাত আমাৰ ইয়াত আহি উপস্থিত হওঁতে ৰাতি এইটো সময়ত এইটো এটা আমাৰ হাতী পাৰ হৈ যায়। হাতীবিলাক এইটো সময়ত মেক্সিমাম পাহাৰৰ পৰা নামি পেলাই তেওঁলোকে আমাৰ মেইন গাঁও অঞ্চললৈ আহে। সেই সময়তে কুঁৱলীও থাকিছিলে। সেই সময়তে হাতীকেইটা পাইছে প্ৰায় 7টা হাতীৰ মৃত্যু হৈছে, ইঞ্জিনৰ সন্মুখত পৰি গৈছে, কিন্তু এজনো পেছেঞ্জাৰৰ কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই আৰু তেওঁলোকক সোনকালে ইয়াৰ পৰা শ্বিফ্টো কৰিব পৰা হৈছে। এতিয়া আমি ৰেস্কিউৰ কাৰণে কাম চলি আছে। অতি দুখজনক, কিন্তু হাতীকেইটাৰ এতিয়া আমি চাইছোঁ আৰু ফৰেষ্টৰ সকলো বিষয়া আহিছে, ৰেলৰ নিজে GM আহি নিজে উপস্থিত হৈ গোটেই ঘটনাটো তদাৰক লৈছে। যিহেতু আজিৰ পৰা 7টা বছৰ আগতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে প্ৰত্যেক সময়ত, আৰু এইখিনি সময়তে তেওঁলোকক ৰেল বিভাগক মানে দিয়া হৈছিলে যে গতিবেগ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, আৰু যিহেতু এইখিনি সময়তে হৈছিলে হাতী, সেইখিনি সময়তো এনেধৰণে আহিছিলে। এই ক্ষেত্ৰত চাওক, এই বিষয়ে মই ইমান বেছি নাজানো, কিন্তু এটা কথা ঠিক যে যিহেতু এইটো ঠাণ্ডা দিন, কুঁৱলীও পৰে এইটো সময়ত, আৰু এইটো সময়ত হঠাৎ হাতীৰ জাকটো আহি যাওঁ, এইটো মানে তেওঁলোকে নিয়ন্ত্ৰণ ৰাখিবও পৰা নাই চাগে। এই বিষয়ে ৰেল বিভাগৰ লগতো কথা পতা যাব, কাৰণ এই বিষয়টো ইনকুৱাৰী এটা হ'বই। বন বিভাগে জনাইছোঁ বুলি কৈছে ৰেল কোটেশ্যন দিয়া হোৱা নাই, কোটেশ্যন যেনেকৈ হোজাই দিয়ে তেনেকৈ ইয়াত দিয়া হোৱা নাছিলে। আমি বন বিভাগে আৰু ৰেলৰ এইটো এটা ইনকুৱাৰী এটাও হ'ব। আমি ৰেল বিষয়াৰ লগত, ৰেলৰ GM নিজে ইয়াত আছে, মই তেখেতৰ লগত এতিয়া কথা পাতিম। আৰু এতিয়া আমি হাতীকেইটা উদ্ধাৰ কৰি ৰেল লাইনটো চলাচলৰ কাৰণেহে বেছি গুৰুত্ব দিছোঁ, কাৰণ বাকী বহুত ৰেল পিছফালে ৰৈ আছে, কাৰণ সেই পেছেঞ্জাৰসকলে কষ্ট পাইছে। যিহেতু এটা ট্ৰেক আছে, ৰেলখিনি চলাৰ কাৰণে এতিয়া গুৰুত্ব দিয়া হ'ব। তাৰপাছত ৰেস্কিউ কৰাৰ পাছত ইয়াৰ ওপৰত ইনকুৱাৰী এটা। ভয়ংকৰ দুৰ্ঘটনা হ'ল, ৰেল ট্ৰেকৰ পৰা নামি গৈছে। নাই, ভগৱানক মানে আমি সঁচাকৈ ভগৱানক ধন্যবাদ জনাইছোঁ যে এজনো পেছেঞ্জাৰৰ একো এটা হোৱা নাই। এইটো আনফৰ্চুনেট ইনচিডেণ্ট হৈ আছে ইয়াত, মানে 8টা হাতীতো মৰি গ'ল এতিয়ালৈকে, আৰু এটা মানে ৰেস্কিউ কৰি হস্পিটেলত লৈ গৈছে, আৰু ফৰ্চুনেটলি মানে হিউমেন কেজুৱেলিটি একো হোৱা নাই। বাট এতিয়া আপুনি দেখি আছে ট্ৰেইনবিলাক, ৰেলৱে ষ্টাফ যিমান আহিলে ইয়াতে ৰেস্কিউ অপাৰেশ্যন কৰি আছে। ট্ৰেক এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, আৰু যি ট্ৰেকত মানে পেৰেলেল ট্ৰেক আছে সেইটো ট্ৰেকতে মানে মুভমেণ্ট চলিব পাৰে। ৰাইজক আমি এইটোৱে অনুৰোধ কৰিছোঁ, অলপ মানে ট্ৰেকৰ পৰা দূৰ ৰাখি কোঅপাৰেট কৰিবতো এজেঞ্চিবিলাককে, পুলিচ, ৰেলৱে আৰু ফৰেষ্টক, তেতিয়া মানে সোনকালে ৰেস্কিউ অপাৰেশ্যন হৈ যাব। নাই, হোৱা নাই, আৰু যিমান পেছেঞ্জাৰ ৰাজধানীত আছে তেখেতক মানে অলৰেডি পঠোৱা হৈছে গুৱাহাটীত, যিমান কোচ এইটো বাচি আছিলে বেলেগ ইঞ্জিন লগাই দি তেজে। আৰু তাৰপিছত সেই মানে গণহস্তীৰ সৈতে এটা ড্ৰেছিঙৰ এটা ইনচিডেণ্ট হৈছিলে, আৰু ইয়াৰ ফলত ৰেলৰ প্ৰায় 4টামান ডবা লাইনচ্যুত হৈছিলে। কিন্তু লাইনচ্যুত হোৱাৰ ফলতো সৌভাগ্যপূৰ্ণভাৱে আমাৰ কোনো ধৰণৰ ৰেল যাত্ৰীৰ কোনো আঘাত বা কোনো ধৰণৰ মৃত্যু হোৱা নাই, আৰু তাৰ বাবে আমি সৌভাগ্যপূৰ্ণ বুলি ক'ব লাগিব। সকলোখিনি যাত্ৰী, প্ৰায় 200জনমান যাত্ৰী আছিলে এইকেইটা ডবাত। সেই যাত্ৰীসমূহক আন ডবালৈ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে, আৰু কৰি ৰেলগাড়ীখন চলাই দিয়া হৈছে। এই ৰেলগাড়ীখন গুৱাহাটীলৈকে যোৱাৰ পিছত গুৱাহাটীত আকৌ পুনৰ নতুন ডবা সংলগ্ন কৰা হ'ব, আৰু সকলো যাত্ৰী আকৌ তেওঁলোকৰ গন্তব্যস্থানলৈ যাব পাৰিব। যাত্ৰীসমূহক খোৱা পানীৰ ব্যৱস্থা আৰু খাদ্যৰ ব্যৱস্থা এইখিনিও আমি প্ৰদান কৰি আছোঁ। কুঁৱলীৰ বাবে এই ঘটনা সংঘটিত হ'ল নেকি? এয়া কুঁৱলীৰ বাবে ঠিক নহয়। আমাৰ সাধাৰণতে আপুনি যদি চাই, যোৱা আজিৰ পৰা 7-8 বছৰমান আগত এনেধৰণৰ এটা ঘটনা ঘটিছিলে, আৰু তাৰ পিছত আমি ৰেল বিভাগ আৰু বন বিভাগৰ সৈতে মিলি আমি বহুকেইটা পদক্ষেপ লৈছিলোঁ যাতে এনেধৰণৰ ঘটনা নঘটে, আৰু যোৱা বিগত কেইবছৰমান ধৰি এনে ঘটনা হোৱাও নাছিলে। আৰু ইয়াতে আমাৰ বন বিভাগৰ লগত আমি মিলি জইণ্ট ইনস্পেকশ্যন কৰা, লগতে বন বিভাগৰ এজন বিষয়া আমাৰ কণ্ট্ৰল ৰুমত থাকে, আৰু লগতে আমি টেকন'লজিৰ সহায় লৈও এটা ইনট্ৰুশ্যন ডিটেকশ্যন ছিষ্টেম বুলি এটা ছিষ্টেম স্থাপন কৰিছিলোঁ, য'ত হাতী যেতিয়া ৰেল লাইনৰ ওচৰত আহে আমি খবৰ পাই যাওঁ। কিন্তু এই সকলোখিনি আমি মানে এলিফেণ্ট কৰিডৰ বুলি যোনবোৰ জাগা কোৱা হয়, সেইবোৰ জাগাত আমি ইতিমধ্যে লগাইছিলোঁ। কিন্তু এইখিনি জাগা যোনটো আপোনাৰ যমুনামুখ কামপুৰৰ মাজত, সেইখিনি মানে ইয়াতে এলিফেণ্ট কৰিডৰ, এই জাগাটোত এলিফেণ্ট কৰিডৰ বুলি নিৰ্ধাৰণ কৰা হোৱা নাই। ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত তাতে হাতী অহা যোৱা কৰাৰ খবৰ আমি পাইছিলোঁ, আৰু তাত আমি এই সকলোখিনি পদক্ষেপ লৈছিলোঁ। কিন্তু এই জাগাত হাতী অহাৰ সম্ভাৱনাৰ বিষয়ে আমি তেনেকুৱা কোনো খবৰ নাছিলে আমাৰ তাত, আৰু যাৰ ফলত ধৰক এই দুৰ্ভাগ্যপূৰ্ণজনক 2 বছৰ পূৰ্বে পটিয়া পামতো অনুৰূপ ঘটনা এটা সংঘটিত হৈ 4টা হাতী আচলতে মৃত্যু হৈছিলে। আপোনাৰ